ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ধনুৰাশিৰ জাতক-জাতিকাসকলৰ মে মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ প্ৰতিফলন দেখিব কোনখিনি সময়ত অলপ সাৱধানতা অৱলম্বন কৰিব সকলোখিনি তথ্য জানিব পাৰিব 2024 চনৰ মে মাহৰ ৰাশিফল অনুসৰি ধনুৰাশিৰ লোকসকলৰ বাবে কেৰিয়াৰ আৰু কৰ্মৰ ক্ষেত্ৰত অনুকূল ফলাফল দেখিব বুলি কৈছে আৰ্থিক অৱস্থা আপোনালোকৰ লাহে লাহে আপোনালোকৰ ভাল অৱস্থালৈ আহিব বুলি কৈছে বিশেষকৈ পাবলগীয়া ধন পুৰণি পাবলগীয়া ধন য'ত টকা পইচা আপোনালোকৰ ফচি আছিল বা পাব লগা আছিল সেই ধৰণৰ ধন ঘূৰাই আহিব পাৰে বুলি কৈছে ঘূৰি আহিব বিশেষকৈ 19 মে পিছত শুক্ৰৰ গোচৰে আৰ্থিক আপোনালোকৰ মাধুৰ্য আনিব বুলি কৈছে বিশেষকৈ খৰচৰ ক্ষেত্ৰত পৰিয়ালৰ আপোনালোকৰ ঘৰখনৰ মানুহৰ বাবে খৰচ হ'ব পাৰে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে এই মাহত ধৰ্মীয় কাম-কাজৰ খৰচ হ'ব কিন্তু অপ্ৰয়োজনীয় বিলাসিকতা যিমান পাৰে কিন্তু ধনুৰাশিৰ জাতক-জাতিকাসকলে এৰাই চলিব লাগিব বিনিয়োগৰ ক্ষেত্ৰত বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত বিনিয়োগৰ এৰাই চলাটো ভাল হ'ব মাটি বাৰী গোল্ডত বিনিয়োগৰ কিছু লোকৰ বাবে শুভ হ'ব বুলি কৈছে এই মাহত পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ 2024 চনৰ এই মে মাহটো আপোনালোকৰ বিশেষকৈ মাহৰ প্ৰথম ভাগত ঘৰখনৰ চিন্তাত মন অলপ অশান্তি থাকিব ঘৰখনৰ চিন্তাক লৈ ঘৰখনৰ বিশেষকৈ ফেমিলিৰ মাজত কিবা এটা মত বিৰোধ হ'লে সেইখিনি ক্ষেত্ৰত অশান্তি হৈ থাকিব পাৰে 11 মেৰ পিছত বুধৰ বাবে ভুল বুজাবুজি হ'ব পাৰে গতিকে কিন্তু 11 মেৰ পাছত আপোনালোকে অলপ সাৱধান হ'ব লাগিব তৰ্ক পেচাল বাঢ়িব পাৰে বুলি কৈছে গতিকে এই সময়ত ধৈৰ্য সংযম বজাই ৰাখিব লাগিব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনৰ বাবে বিশেষকৈ মে মাহৰ এই সময়খিনি পঞ্চম ভাৱ সক্ৰিয় হ'লে বুজাবুজি বাঢ়িব ৰোমান্স বাঢ়িব প্ৰেম জীৱনত অবিবাহিতসকলে বিশেষকৈ ভাল প্ৰস্তাৱ পাব পাৰে বুলি কৈছে বৈবাহিক জীৱনত মধুৰতা আহিব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে বৈবাহিক জীৱনত বিশেষকৈ 19 মেৰ পিছত শুক্ৰৰ দাম্পত্য সুখ বহাব বুলি কৈছে সন্তানৰ পৰা বিশেষকৈ সুখ লাভ কৰাৰ সম্ভাৱনা আছে এই মাহত বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব তেওঁলোকে মে মাহৰ এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ 1 মেৰ পৰা 14 মে এই সময়খিনিত কৈছে যে আপোনালোকৰ মানসিক চাপ বাঢ়িব টেনচন থাকিব চিন্তা থাকিব বুলি কৈছে অভাৰ থিংকিং আপোনালোকৰ বাবে ভাগৰা কৰি তুলিব পাৰে বুলি কৈছে মিনত মংগল খৰখেদাত বিশেষকৈ সৰু সৰু আপোনালোকে কামবোৰ আপোনালোকে তৎক্ষণাত কৰিব নালাগে ধৈৰ্য ধৰি কাম কৰক সাৱধানে গাড়ী চলাব লাগে বুলি কৈছে বিশেষকৈ 15 মেৰ পৰা বিশেষকৈ 31 মে এই সময়খিনি কিন্তু আপোনালোক কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব শক্তি ঘূৰি আহিব অধিক উপাৰ্জনৰ বাবে সুযোগ পাব বুলি কৈছে আগবাঢ়ি যোৱাৰ বাবে বহুত বেছি প্লেনিং কৰিব পৰিকল্পনা কৰিব বিশেষকৈ ৰোগৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ পেটৰ কিছু সমস্যা হ'ব পাৰে পেটৰ বিষ জাংক ফুড পৰিহাৰ কৰিব লাগিব মছলাজাতীয় খাদ্য কমকৈ খাব লাগিব এই ধৰণৰ খাদ্যপাতিবোৰ আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি কৰিব পাৰে লিভাৰৰ সমস্যা থকাসকলে নিয়মীয়া চেকআপ কৰিব লাগে তেল মছলাযুক্ত খাদ্য বিশেষকৈ কমাব লাগিব এই মে মাহত নহ'লে ধনুৰাশিৰ জাতক-জাতিকাসকলে সমস্যাত পৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহৰ প্ৰথম ভাগ মন নাযাব পাৰে বুলি কৈছে ধাউতি কমিব একাগ্ৰতা কমিব বুলি কৈছে 11 মেৰ পিছত একাগ্ৰতা কিছু কমাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব 14 মেৰ পিছত বিশেষকৈ পঞ্চম ভাৱৰ বল অৰ্থাৎ পঢ়াত মন বহিব আত্মবিশ্বাস ঘূৰি আহিব বুলি কৈছে প্ৰতিযোগিতা নতুন স্কিল শিকাৰ বাবে শুভ সময় বিশেষকৈ নিয়মীয়া পঢ়াই সফলতা দিব বুলি কৈছে এই মাহত অনুকূল ফলাফল দেখিব কেৰিয়াৰ বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বাবে কৈছে যে 1 মেৰ পৰা বিশেষকৈ 15 মে এই সময়খিনিত কামৰ হেঁচা থাকিব কৰ্মৰ ক্ষেত্ৰত কামৰ পেচা যথেষ্ট বৃদ্ধি পাব কিন্তু সকলো ভাল হ'ব বিদেশৰ লগত জড়িত কাম বা আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত ডাঙৰ সুযোগ বিশেষকৈ আপোনালোকৰ চিনিয়ৰসকল সন্তুষ্ট হ'ব বুলি কৈছে বিশেষকৈ 16 মেৰ পৰা মাহৰ শেষৰ ফাললৈকে আপোনালোকক কৈছে যে সূৰ্যৰ দিশত গ'লে পঞ্চম ভাৱ সক্ৰিয় হ'ব সৃজনীশীল কাম সৃষ্টিশীল কাম মিডিয়া শিক্ষকতা প্ৰশাসনত নাম হ'ব নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে শুভ সময় বুলি কৈছে সাৱধান হ'ব লাগিব মংগল মিথুনত সহকৰ্মীৰ লগত তৰ্ক এৰাই চলিব লাগিব কথা কম কাম বেছি কৰক গতিকে এই ক্ষেত্ৰত কিন্তু এই সূত্ৰটো আপোনালোকে মনত ৰাখি কাম কৰিব লাগিব তেতিয়া অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বিশেষকৈ কৈছে যে মে মাহৰ শুভৰ দিনকেইটা হৈছে 5 তাৰিখ 9 তাৰিখ 14 18 23 আৰু 27 মে আৰু অশুভ দিনকেইটা এইকেইটা দিনত অলপ সিদ্ধান্ত লওঁতে ডাঙৰ সিদ্ধান্ত আপোনালোকে তৎক্ষণাত ল'ব নালাগে 3 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 26 মে এইকেইটা দিনত কিন্তু ডাঙৰ সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে বুলি কৈছে এই তাৰিখকেইটা মনত ৰাখিব প্ৰতিকাৰ স্বৰূপে আপোনালোকে কি কৰিলে অনুকূল ফল পাব বিশেষকৈ বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধক আৰু গুৰুজনক প্ৰণাম কৰক কলা বা বুটৰ দাইল আপোনালোকে দান কৰক আৰু 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে উপকৃত হ'ব দেওবাৰৰ দিনটা সূৰ্য দেৱতাক জল দিয়ক বুলি কৈছে আদিত্য উদয়স্তূপ আপোনালোকে পাঠ কৰক খাদ্যৰ ক্ষেত্ৰত বিশেষকৈ হালধীয়া বস্তু কলা হালধি দিয়া গাখীৰ বেচনৰ লাড়ু আপোনালোকে খাওক বুলি কৈছে অনুকূল ফলাফল দেখিব বুলি কৈছে এই মে মাহৰ প্ৰথম দুটা সপ্তাহত অলপ কঠিন হ'ব ধৈৰ্য ধৰিব লাগিব 14 মেৰ পিছত ভাগ্যৰ চকা ঘূৰিব বুলি কৈছে বিশেষকৈ কেৰিয়াৰ প্ৰেম পঢ়া শুনা সকলোতে উন্নতি খৰখেদা নকৰিব ভাবি চিন্তি কাম কৰিব লাগিব বুলি কৈছে বিশেষকৈ
সূৰ্য মেঘত, মংগল মিথুনত, শুক্ৰৰ মেঘত বিশেষকৈ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা পুৰণি যিখিনি কাম আছে, যিখিনি কাম আপোনালোকৰ আধৰুৱা হৈছে, সেই কামখিনি গতি লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। কামবোৰ হ'ব। চৰকাৰী কামত সফলতা, বিদেশী কোম্পানীৰ পৰা অফাৰ, আৰ্থিক দৃষ্টিকোণৰ পৰা খৰচ বেছি হ'ব, ঘৰখনৰ মেৰামতি, বেমাৰ আজাৰৰ পিছত আপোনালোকৰ খৰচ বাঢ়িব। প্ৰেম জীৱনত কৈছে যে সংগীৰ লগত ইগ' আপোনালোকৰ হ'ব পাৰে, বিশেষকৈ নিজকে ঠিক বুলি ভাবি নাথাকিব, গতিকে কিছু ক্ষেত্ৰত সকলোৰে মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি, বদ হজম, মূৰৰ বিষ বিশেষকৈ সেইখিনি সমস্যা হ'ব পাৰে বুলি কৈছে। ৰাতি গধুৰ খাদ্য খাব নালাগে বুলি কৈছে। উপায়স্বৰূপে বিশেষকৈ 1 মে'ৰ পৰা 7 মে'ৰ এই সময়খিনিত মংগলবাৰৰ দিনটোত হনুমান চালিচা আপোনালোকে পঢ়ক বুলি কৈছে বা পাঠ কৰক, অনুকূল ফলাফল দেখিব। 8 মে'ৰ পৰা 14 মে' এই সময়খিনি দ্বিতীয় সপ্তাহৰ এই সময়খিনিত বিশেষকৈ 11 মে'ত বুধৰ মিনত নিশ্চ হ'ব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কথা বতৰা ভুল বুজাবুজি ধ্যান ৰাখিব। কিবা এটা মেছেজ আহিলে বা ইমেইল আহিলে বাৰম্বাৰ আপোনালোকে পঢ়ি চাব আৰু যিকোনো কামত খৰখেদা নকৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ এই মাহৰ দ্বিতীয় সপ্তাহটোত আপোনালোকৰ টকা পইচা আহিব, কিন্তু কিছু লোকৰ হাতত নৰব। কিছু লোকৰ গাড়ী EMI খৰচৰ আপোনালোকৰ ঋণৰ চাপ পৰিব বুলি কৈছে। পাৰিবাৰিক বা পৰিয়ালৰ দৃষ্টিকোণৰ পৰা মাতৃৰ স্বাস্থ্যক লৈ অলপ চিন্তা হ'ব পাৰে, গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। পৈতৃক সম্পত্তিৰ কথা ওলাব। স্বাস্থ্যৰ ক্ষেত্ৰত অভাৰ থিংকিং নকৰিব। প্ৰথমতে কৈছিলোঁ বেছিকৈ অপ্ৰয়োজনীয় চিন্তাবোৰ নকৰিব বুলি কৈছে। নিন্দাহীনতা কিছু থাকিব বুলি কৈছে। ৰাতি 10 বজাৰ পাছত ফোন বন্ধ কৰক। বেছিকৈ মোবাইল ফোন আপোনালোকে এই মাহত কিন্তু নাচাব। উপায়স্বৰূপে কৈছে যে বুধবাৰে, এই মাহৰ দ্বিতীয় সপ্তাহটোত বুধবাৰে সেউজীয়া বিশেষকৈ কৈছে যে মগুৰ দাইল, মগু বিশেষকৈ গৰুক খুৱাওক বুলি কৈছে। 15 পৰা 21 মে' এই সময়খিনি তৃতীয় সপ্তাহৰ এই সময়খিনি কৈছে যে আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত সৃজনশীলতা, দুৰ্গত শিক্ষক, লেখক, ইউটিউবাৰ হওক, এক্টিঙৰ লোকৰ বাবে গল্ডেন টাইম বুলি কৈছে। নতুন প্ৰজেক্টত কাম আৰম্ভ কৰাৰ বাবে এই মাহৰ তৃতীয় সপ্তাহটো অতি অনুকূল বুলি কৈছে। কিন্তু ধ্যান ৰাখিব লাগিব সন্তানৰ পঢ়া শুনাৰ, আৰ্থিকভাৱে কৈছে যে সন্তানৰ পঢ়া শুনাৰ, শ্বেয়াৰ বজাৰ, লটাৰীৰ পৰা কিছু লোকে লাভান্বিত হ'ব পাৰে, কিন্তু জুৱা নেখেলিব বুলি কৈছে। প্ৰেম জীৱনত কৈছে যে ৰোমাঞ্চ বাঢ়িব, বুজি পাব। অবিবাহিতসকলৰ প্ৰেমৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলে সন্তানৰ পৰা সুখ পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহৰ তৃতীয় সপ্তাহটোত কৈছে যে শক্তি ঘূৰি আহিব। ৰাতিপুৱা খোজ কাঢ়িবলৈ আৰম্ভ কৰক বুলি কৈছে। উপায়স্বৰূপে সূৰ্য দেৱতাক জল অৰ্পণ কৰক বুলি কৈছে আৰু আদিত্য স্তূপ আপোনালোকে পাঠ কৰক বুলি কৈছে। এই মাহৰ শেষৰ ফাললৈ কেনেধৰণৰ প্ৰতিফলন দেখিব, বিশেষকৈ 19 মে'ৰ পৰা শুক্ৰ মেঘৰ পৰা বিষলৈ ষষ্ঠ ভাগত বুলি কৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰতিযোগিতাত জিকিব। চাকৰিয়ালসকলে চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব। ঋণ ল'বলৈ ভাল সময়। আৰ্থিক দৃষ্টিকোণৰ পৰা কৈছে যে এই মাহৰ শেষৰ ফাললৈ আপোনালোকৰ কৈছে যে দৈনিক আয় বাঢ়িব, ইনকাম বাঢ়িব। চাকৰি বিশেষকৈ ইণ্টেনচিভ, কিন্তু শত্ৰু বাঢ়িব বুলি কৈছে। কাৰোবাৰ লগত গোপন কথা নক'ব। প্ৰেমত বা কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। অফিচত ৰোমাঞ্চ সাৱধানে বুলি কৈছে। কাৰোবাৰ লগত কথা পাতোঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পেটৰ সমস্যা, ডায়েবেটিছৰ ৰোগীসকলে চুগাৰ চেকআপ কৰাব লাগে বুলি কৈছে। উপায়স্বৰূপে এই মাহৰ শেষৰ ফাললৈ শুক্ৰবাৰৰ দিনটোত বগা মিঠাই বিশেষকৈ কোনো কুঁৱাৰী ছোৱালীক আপোনালোকে খুৱাওক বুলি কৈছে। এই মাহত ধৈৰ্য ধৰি কাম কৰক। মে' মাহৰ বিশেষ যুগ হৈছে গজকেশৰী যুগ, পঞ্চম ভাৱ সক্ৰিয়, শনি ধৈয়া। গজকেশৰী যুগ বৃহস্পতি মিথুনত, জ্ঞান, বিবাহ, অংশীদাৰিত্বৰ পৰা লাভ, স্বামী স্ত্ৰীৰ মাজত সহায় সহযোগিতা থাকিব। 14 মে'ৰ পিছত পঢ়া শুনাৰ ক্ষেত্ৰতে ভাল। প্ৰেম, সন্তান, শ্বেয়াৰ বজাৰত লাভ। শনি ধৈয়াৰ শনি চতুৰ্থ শনি অৰ্থাৎ ঘৰ, মা, গাড়ী, মনৰ শান্তিৰ ওপৰত প্ৰভাৱ। 2029 চনলৈকে অলপ সাৱধান হওক বুলি কৈছে। বিশেষকৈ প্ৰেম জীৱনত আপোনালোকৰ কৈছে যে অবিবাহিতসকল যিসকল আছে, বিশেষকৈ 16 পৰা 28 মে' সময়খিনি আপোনালোকৰ শুভ দেখা পোৱা গৈছে। বিশেষকৈ প্ৰেমৰ প্ৰস্তাৱ কিছু লোকে পাব পাৰে। বৈবাহিক জীৱনত মাহৰ আৰম্ভণিতে কিছু ভুল বুজাবুজি হ'ব পাৰে। 14 মে'ৰ পিছত মাধুৰ্য, ভুল বুজাবুজি দূৰ হ'ব। একেলগে তীৰ্থযাত্ৰা কৰিলে সম্পৰ্ক মজবুত হ'ব। সাৱধান হ'ব লাগিব। পুৰণি প্ৰেমিক প্ৰেমিকাৰ ঘূৰি আহিব পাৰে কিছু লোকৰ। বৈবাহিক জীৱনত দূৰত্ব আপোনালোকৰ বাঢ়িব পাৰে, গতিকে অলপ সাৱধান হৈ চলিব লাগিব। শিক্ষাৰ ক্ষেত্ৰত স্কুল কলেজৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 1 পৰা 13 মে' সময়খিনিত পঢ়িব নোৱাৰিব, মন বহিব নোৱাৰিব, অৰ্থাৎ আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন নাযাব। 14 মে'ৰ পিছত বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বাঢ়িব। মেথছ, ছায়েন্স, ল'ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভৰ। কম্পাৰেটিভ এক্সামৰ বাবে SSC, বেংক হওক, UPSC দিয়াসকলৰ বাবে অতি শুভ দেখা পোৱা গৈছে। মে' মাহৰ 5টা মুখ্য উপায় হৈছে প্ৰতিদিনে বিশেষকৈ আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধক। বগা দাইল প্লাছ হালধি প্লাছ গুড় মন্দিৰত দান কৰক। শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেলৰ আপোনালোকে চাকি বন্তি জ্বলাওক।
ধৈৰ্যৰ কষ্ট কমিব। দান কৰিব, গৰীব ছাত্ৰক কিতাপ বহি দান কৰক বুলি কৈছে, শিক্ষাত বাধা তৰিব। বৰ্জন কৰক, মে' মাহত মদ, মাংস, মিছা কথা কোৱা এৰাই চলিব লাগে। মাহৰ বাবে আপোনালোকৰ ভাগ্যৰ ৰং হ'ব হালধীয়া কমলা। ভাগ্যৰ সংখ্যা 3, 9। ভাগ্য বাৰ হৈছে বৃহস্পতিবাৰ, ৰবিবাৰ। আপোনালোকৰ সকলোৰে মে' মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।